Good morning everyone, welcome back to my YouTube channel. আশা কৰো সকলো ভালে আছে, মইও ভালে আছো। আৰু আজি দেওবাৰ ৰাতিপুৱাৰ পৰা ঘৰ অকনমান সাফ চিকুণ কৰিবলৈ লৈছো। আৰু জানে বাচ্চা থাকা ঘৰ এই সাফা কৰো এই লেতেৰা হয় আৰু মানে তাক লগত লৈ লৈ হেয়া এফালে অপাৰেশন চলাই আছে চাওকচোন, দেখিছে নে? ভাঙিলা সব ভাঙিলা মোৰ মেকআপৰ বস্তু। মই ভাবিছো অকনমান ঘৰ চৰ সাফা কৰো আৰু সি মোক শান্তি নাই, সব বস্তু উলিয়াই উলিয়াই পেলাই আছে। হাই হাই কেনেকে ৰাখি মই হাত চেপা খাবা দুগু, হাত চেপা খাবা। গা পা ধুলো এইমাত্ৰ আৰু এতিয়া দুগুকো গা ধুৱাই ল'ব লাগিব। আৰু আজি আহি আছে অমিতৰ বা ভিন্দু আৰু ভাগিনটো আদি, যেহেতু সানডে হয় তাৰ আজি স্কুলো বন্ধ। আৰু সেই গতিকে মই জলদি কামখিনি কৰি লৈছোঁ, কাৰণ বা আহিলে বাৰ লগত অলপমান কথা পাতিব লাগিব। সেই গতিকে এতিয়া মই গোসাঁই চাকি জ্বলাই লওঁ। তাৰপিছত এয়া আমি দুয়োজনে দুগুক গা ধুৱাই দিলোঁ। আৰু গা ধোৱাৰ পিছত কাপোৰ কানি পিন্ধোৱা কামখিনি সদায় আচলতে অমিতে কৰে। অমিত যদি ঘৰত থাকে তেতিয়া সদায় সি কৰে। আৰু সেয়া গা ধোৱাৰ পিছত সি খুব কান্দে। আচলতে বাথৰুমত যে গা ধোৱাৰ পিছত সি ওলাই আহিব নিবিচাৰে, পানী খেলি থাকিবই বিচাৰে। আৰু লৈ অহাৰ পিছত একদম খুব চিঞৰে। এয়া তাক ৰেডি কৰি দিলোঁ। আমি এতিয়া অকনমান ওলাই যাবলৈ ওলাইছো। আৰু আজি যেহেতু দেওবাৰ সেইকাৰণে ভাবিলোঁ অকনমান দুগুৰ কিবা খেলা বস্তু আচলতে দুটামান কিনিম বুলি যাওঁ, আৰু লগতে তাক অকনমান উলিয়াইও নিওঁ। যিহেতু ল'ৰা ছোৱালী অকনমান উলিয়াই সোমাই থাকিলে মন চনবোৰো সিহঁতৰ ভালে থাকে। সেই গতিকে ওলাই যাওঁ, যিহেতু গৰম সেইকাৰণে আগবেলা একদম ওলোৱা কথাটো ভাবিবই নোৱাৰোঁ। সেই গতিকে সন্ধিয়াই অকনমান ওলাই যাবলৈ ওলাইছোঁ। আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম। বাপৰে মোবাইলৰ ইমান ডাঙৰ দোকান, মোবাইল পাই এনেকে দোকানত? মই আজিহে গম পালো। এই বস্তু চাব নেকি তলত ইমান বিল্ডিঙৰ ওপৰৰ পৰা? গুৱাহাটী কেনেকুৱা লাগিছে? যিহেতু সামাৰ ভেকেশ্যন চলি আছিলে সেই গতিকে চিটি চেণ্টাৰত আচলতে বহুত বেছি ভিৰ আছিলে। আমিও সন্ধিয়া সময়ত ক'ত যাম কি কৰিম ভাবি ভাবি যিহেতু দেৰিয়ে হৈ গৈছিলে সেইকাৰণে ঘৰৰ ওচৰতে হয় আমাৰ চিটি চেণ্টাৰ, তালৈকে যাম বুলি থিৰাং কৰিলোঁ। আৰু এয়া আমি তিনিওটা আহিলোঁ। আৰু আহি অৱশ্যে বেয়া নালাগিল, ভালেই লাগিল। আৰু বহুত দিনৰ মূৰতো আহিছোঁ চিটি চেণ্টাৰ। এয়া আমি আহি তাৰপাছত লগ পাই গ'লোঁ কাক চাওকচোন, তেহচিনক লগ পালোঁ। আৰু তেহচিনৰ বেবীজনী যে ইমান কিউট, আৰু ইহঁত দুয়োটাই যেতিয়া লগ পাইছে দুয়োটা পাগলা হৈ গৈছে, ইমান ফূৰ্তি পাইছে। আমাৰ দুগুকটো ক'বই নালাগে, আৰু তাইও বিৰাট মৰম লগা, সাংঘাতিক মৰম লগা চাওকচোন। তাৰপিছত সৰু সুৰা বস্তু কেইটামান আছিলে বজাৰ কৰিবলৈ, সেয়াও বজাৰ কৰিলোঁ। আৰু বজাৰ কৰাৰ পাছত ভাবিলোঁ কিবা এটা খাই লওঁ, যিহেতু দেৰি হৈয়ে গ'ল আৰু ডিনাৰৰ টাইমো আহিলে। সেই গতিকে লাইটকৈ খাই ল'লোঁ আমি এয়া ম'ম'। তাৰপাছত আহিলোঁ আমি মিনি শ্ব'। এই মিনি শ্ব'ত আহিলোঁ। মিনি শ্ব'ত যে ইমান বস্তু পায়, সৰু সুৰা বস্তু লাগতিয়াল, গতিকে তাত সোমাই ইটো সিটোকৈ কিনোতে অকণমান সময় লাগিয়ে গ'ল। আৰু এয়া অমিতে চাই আছিলে গাড়ীৰ কাৰণে চাবি ৰিং, আৰু দুগুৱে এইবোৰ দেখি বস্তু একদম চব থপিয়াইছে। একো নাই, এনেকুৱা এটা আহি আছে লাহেকে, এটা বা এজনে জবি হোগা ঘৰ আহি পালোঁ আৰু দুগুক ভালকৈ চাফা কৰি দিলোঁ। আৰু তাৰপাছত মোৰ এটা এড শ্বুট কৰিবলগীয়া আছিলে। আচলতে কিবা এটা বস্তুৰ কাৰণে আপোনালোকে পিছত দেখিব বাৰু, শ্বুট এটা কৰিবলগীয়া আছিলে। তাৰ কাৰণে দুগুক চাফা কৰি ল'লোঁ আৰু লগতে বনায়ো ল'লোঁ। আৰু এয়াই আছিলে আজিৰ ব্লগটো। আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, আৰু যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।